এয়া মাটন ৰেডি হৈ গ'ল, উতলি আছে, হৈ গ'ল। আমি আজি বনাম মাটন। মাটনৰ কাৰণে লৈছোঁ পিঁয়াজ 3টা, আলু 2টা কাটি লৈছোঁ, জলকীয়া লৈছোঁ, আদৰক লচুন পেষ্ট লৈছোঁ, আৰু ইয়াত দেখিছেনে ½ কেজি মাটন। ইয়াক ধুনীয়াকৈ মছলা পাউডাৰ দি ধনিয়া, জিৰা, গৰম মছলা, মিট মছলা, হালধি গুড়ি, অকণমান ৰেড চিলি আৰু অকণমান তেল দি পেলাই ইয়াক ধুনীয়াকৈ সানি লৈছোঁ। আৰু এতিয়া এই শুকান মছলাটো শুকানকৈ ভাজি ল'ম। ভাজি লৈ ইয়াক মিক্সি বা পটাত মই মিহি কৰি ল'ম। মিহি কৰি লৈ পিছত ইয়াক ব্যৱহাৰ কৰিম। কেৰাহীত দি লৈছোঁ তেল। এতিয়া ইয়াত দি দিম মই আলু অকণমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'ম ইয়াত। এই দেখিছেনে এইজনী পোৱালি, এই পোৱালিজনী খুব ডিষ্টাৰ্ব কৰি থাকে বনাবৰ সময়ত, ল'ব লাগে। এতিয়া আলুখিনি ফ্ৰাই হোৱালৈকে মই ইয়াত আলু ফ্ৰাই হৈ গ'ল। এইবাৰ দিম ইয়াত মাটন নহয়, পিঁয়াজ। লগাই দিব লাগিব, তেতিয়াহে সিজিব। ইয়াত ঢাকন থৈ দিব। জানে ওপৰত মাকগৰাকী চাই আছে, মৰম লাগিছে। এতিয়া বান্দৰ এটাই কি টেপ খুলি পানী খালে, কিন্তু বন্ধ কৰিব নাজানে। মোবাইল চপিয়াই নিব আৰু মোবাইল বন্ধ কৰা। তাপরে ডাঙৰ দে, ভয় লাগে। মাজে মাজে ঐ চোৱা, এইটো কি বাপৰে, ভালুক টাইপ।
চাইছা ৱেইটো চৰাই শুই দিছে একদম বাচ্চা তার টিকা উলাই আছে টিকা উলাই আছে এইটো বুয়া খোৱা নাই খেদি আহিব ই বাপে বল